আসসালামু আলাইকুম। কাৰোবাৰ প্ৰতি যদি আল্লাহ নাৰাজ হৈ যায় তাৰ শৰীৰত 5টা চিহ্ন সাধাৰণতে দেখিবলৈ পোৱা যায়। নম্বৰ 1, সেই ব্যক্তি মা দেউতাকৰ অবাধ্য হৈ যায়, অৰ্থাৎ মা দেউতাকৰ নাফৰমানি আৰম্ভ কৰে। অথচ আল্লাহ তাবাৰক ও তাআলাই কৈছে অবিল ওয়ালিদাইনি ইহসানা, মোৰ ইবাদত কৰা আৰু মা দেউতাকৰ লগত সৎব্যৱহাৰ কৰা। নম্বৰ 2, সেজদাৰ তৌফিক আল্লাহ কাঢ়ি লয়, অৰ্থাৎ সি নমাজৰ প্ৰতি তাৰ কোনো ডাউটি নাথাকে। নম্বৰ 3, তাৰ চেহাৰাৰ পৰা নূৰ আল্লাহ কাঢ়ি লয়, অৰ্থাৎ ইমানি নূৰ গুচি যায়। নম্বৰ 4, সি এটা গুণাৰ পিছত আন এটা গুণা, এটা গুণাৰ পিছত আৰু এটা গুণাৰ মাজত নিমগ্ন হৈ যায়। আৰু নম্বৰ 5, ভাল কথা ভাল কাম আৰু সৎকৰ্মৰ প্ৰতি তাৰ ঘৃণা উপজে। গতিকে এইখিনি যদি আপোনাৰ এই 5টা যদি চিহ্ন আপোনাৰ ব্যক্তিত্বত আছে, তেতিয়া আমি অতি সোনকালে সাৱধান হ'ব লাগে।